একেটা দিনতে পুত্ৰ আৰু নাতিক হেৰুওৱা এজন দুৰ্ভগীয়া লোকৰ বিস্ফোৰণ। আজিলৈকে তেওঁলোকে সমবেদনা জ্ঞাপন কৰাটো দূৰৰ কথা, তেওঁলোকে ইনভেষ্টিগেশ্যনৰ নামত যিটো কৰিলে এইটো আচলতে অসমবাসীক মই প্ৰকাশ নকৰিলে মোক পাপেছো বুলি ভাবিছোঁ। মৰণোত্তৰ পৰীক্ষাৰ নামত কি চলে চৰকাৰী চিকিৎসালয়ত? মই সেইটো মুকলিভাৱে মই জানিব বিচাৰিছোঁ, চৰকাৰীভাৱে কোনোবা ব্যৱস্থা আছে নে নাই মই এইটো জানিব বিচাৰিছোঁ। বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকক ৬,০০০ আৰু ছুইপাৰক দিব লাগে ৫,০০০। এই দুটা মানে ডেড বডি নিবৰ কাৰণে দুখন এম্বুলেঞ্চৰ প্ৰয়োজন বুলি মোক যেতিয়া কৈছে, মই সেই মুহূৰ্তত মই কোনো আচলতে বিচাৰ বিবেচনা কৰিবলৈ মোৰ শক্তি নাছিল। কিন্তু তৎসত্ত্বেও কাৰণ মোৰ যেতিয়া নিজৰ সন্তান, মোৰ যেতিয়া নাতি, মইতো আনিবই লাগিব, গতিকে মই কুকুৰ শিয়ালৰ আগত মইতো ভক্ষণ কৰিবলৈ দিব নোৱাৰোঁ। কিন্তু মই আৰ্থিকভাৱে যেনেকৈ নহওক মই সংগ্ৰহ কৰি মই সেইখিনি কাম কৰিছোঁ। বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হোলেঙিৰ মৃগাংক শইকীয়াই যোৱা ৭ নৱেম্বৰৰ সন্ধিয়া নিজৰ ৭ বছৰীয়া পুত্ৰক হত্যা কৰাৰ পাছত ৮ নৱেম্বৰৰ পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃগাংকৰ মৃতদেহ। উক্ত শিহৰণকাৰী ঘটনাটোৰ ১২ দিন উকলি যোৱাৰ পাছত নিজৰ ঘৰত সংবাদমেল সম্বোধন কৰি অসমৰ চৰকাৰী ব্যৱস্থাত চলি থকা বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ তথ্য প্ৰকাশ কৰি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে গহপুৰৰ হোলেঙিৰ ব্যৱসায়ী চিদানন্দ শইকীয়াই। অভিযোগ ১, দুটাকৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ নামত দুৰ্ভগীয়া পৰিয়ালটোৱে ভৰিব লগা হৈছিল মুঠ ২৫,০০০ টকা। নিয়ম মাফিক যিটো আমাৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে, তাৰ কাৰণে পৰীক্ষাৰ কাৰণে যিটো ব্যৱস্থা কৰিব লাগে, বিভাগীয়ভাৱে মই কোনো ধৰণৰ সঁহাৰি মই নাপালোঁ। বৰঞ্চ এম্বুলেঞ্চৰ দুখন এম্বুলেঞ্চৰ ভাড়াকে আদি কৰি ডাক্তৰ পষ্টমৰ্টম কৰাৰ যিটো ফিজ কি আছে মই নাজানো, টোটেল মই আৰ্থিকভাৱে ২৫,০০০ টকা উক্ত দি সেই শোকাকুল অৱস্থাটো মই সেইটো পৰিৱেশত মই ২৫,০০০ টকা সংগ্ৰহ কৰি দিব লগা হৈছে। মই অতি পৰিতাপৰ কথা। অভিযোগ নম্বৰ ২, ১২ দিনৰ পাছতো নোলাল মৃগাংকই লৈ যোৱা স্কুটি। অসম আৰক্ষীয়ে আজিকো প্ৰতি ২ কিলোমিটাৰ ব্যৱধানৰ কোনো এখন স্কুটি উদ্ধাৰ কৰিব নোৱাৰিলে, এটা বৃহৎকায় এণ্ট্ৰক স্কুটি। হোৱাইজ সেই আৰক্ষী বিভাগৰ মানুহে এটা ফুড ডেলিভাৰী ল'ৰাকো অকণমান আইন অমান্য কৰাৰ কাৰণে পিঠি কোবাব পৰা আৰক্ষী আজি ক'ত গ'ল? মোৰ এখন বৃহৎকায় স্কুটি এই ১.৫ কিলোমিটাৰ ২ কিলোমিটাৰ ভিতৰত সোমোৱাই অন্তৰ্ধান হ'ব পাৰে। কাৰণ মই যদি আজি সুস্থ অৱস্থাত থাকিলেহেঁতেন বোধহয় মই নিজেই উলিয়াবলৈ সক্ষম হ'লোহেঁতেন, কাৰণ মোৰ তাত অধিকাৰ নাই। কাৰণ যিহেতু ল'ৰাটোলৈ ভাগিছে, মই যেতিয়া পুলিচক জনালোঁ আৰক্ষী বিভাগৰ দায়িত্বটো মই ল'ব নোৱাৰিম, মই পিতৃ হিচাপে বাকী যিমান ল'ব লাগিছিলে ল'লোঁ। অভিযোগ ৩, ঘটনাৰ পাছত আৰক্ষীয়ে পৰিয়ালটোৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰখা নাই, জনোৱা নাই কোনো ধৰণৰ তথ্য। আৰু থানাৰ যিখিনি দায়িত্ব কেনেধৰণে পালন কৰিছে মই আজিলৈকে গহপুৰ আৰক্ষী মই আচলতে মই সুধিবলগীয়া মোক কথাই নাহিল, কাৰণ মোৰ তেওঁলোকৰ প্ৰতি এটা ব্ৰিটিছ ভাৱ আহি গ'ল। কাৰণ যিটো মই দুটা সন্তান হেৰুৱাইছোঁ, মই যিটো আৱেগ বিভল হৈ আছোঁ সেইটো আচলতে বহুত পিতৃয়ে উপলব্ধি কৰিবলৈ টান পাব। কিন্তু মই এতিয়া সুস্থভাৱে আপোনালোকৰ আগতে এই কথাটো মানে সুস্থ মগজে কথাখিনি প্ৰকাশ কৰিছোঁ। আজি চাওক, এদিন দুদিন ৭ নৱেম্বৰ সন্ধ্যা ৬ বজাত ইনফৰ্ম কৰা হৈছে তেওঁলোক আহিছে, তেতিয়াৰ পৰা ৰাতি ১:৩০ বজালৈকে তেওঁলোকে মোৰ লগত যোগাযোগ ৰাখিলে। তাৰ পিছৰ পৰা ৭ তাৰিখৰ পৰা আজি ১৮ তাৰিখ হ'ল, নাই আজিলৈকে নাই কোনো তথ্য নাই আৰু কোনো ধৰণৰ তেওঁলোকৰ দায়িত্ব সীমান্ত সামৰিছে বুলি মই ভাবিছোঁ। সেইকাৰণে মই DGP মহোদয়ৰ জৰিয়তে এই বস্তুটো পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰ পাছতেই চৰকাৰ প্ৰশাসনলৈ তেওঁৰ আহ্বান। মই DGP মহোদয়ক এই সুযোগতে সমূহ অসমবাসীৰ বাবে উপকাৰৰ কাৰণে মই আচলতে জনাই দিছোঁ। কাৰণ আজি মোৰ ক্ষেত্ৰত যিটো হৈছে, যাতে অসমৰ কোনো দুৰ্ভগীয়া পিতৃ বা কোনো এটা পৰিয়ালে যায় এনেকুৱা এটা যন্ত্ৰণা ভোগ কৰিবলগীয়া নহয়। কাৰণ এটা সুস্থ সবল এখন চৰকাৰ থকাৰ পাছত, সুস্থ এজন মুখ্যমন্ত্ৰী থকাৰ পাছত এনেধৰণৰ যাতে কোনো ধৰণৰ হৃদয় বিদাৰক এটা কাহিনী পুনৰ
কৰিবলৈ যাতে চেষ্টা নকৰক সেইকাৰণে মই সমূহ অসমবাসীক মই আহ্বান জনাইছোঁ আপোনালোক প্ৰত্যেকে সতৰ্ক থাকক আৰু আজি আপোনালোকেও জানিব বিচাৰক মুকলিভাৱে মই আহ্বান জনাইছোঁ যে অসম চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীয়ে কওক যে কেনেধৰণে ইনভেষ্টিগেশ্যন হৈছে কেনেধৰণে পৰীক্ষা হ'ল বিহালীলৈ আহক ডাক্তৰক সোধক পইচা লৈছেনে নাই ঠিক আজি মই দিলোঁ বুলি মই এইটো কথা মই ক'ব বিচৰা নাই কাৰণ মই আজি যিকোনো প্ৰকাৰে মোৰ নিজৰ পুত্ৰ নাতিক আনিবৰ কাৰণে মই অপ্ৰাণ চেষ্টা কৰি মই যেনেকৈ হ'লেও আনিলোঁ কিন্তু আজি এটা বেলেগ পৰিয়াল যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰুণোদয় আঁচনিৰ পৰা এজনী মাইকীৰ ক্ষেত্ৰত যদি মতাৰ সেইটো অৱস্থা হয় সেই মানুহজনীয়ে 25,000 বা 15,000 টকা কৰিব পাব উল্লেখ্য যে বিহালী স্বাস্থ্য কেন্দ্ৰত ধনৰ লেনদেন হোৱাৰ অভিযোগ পুৰণি এই ক্ষেত্ৰত বিশ্বাসী উপাধিৰ এজন চিকিৎসকৰ বিৰুদ্ধে আছে নানা অভিযোগ এতিয়া প্ৰশ্ন হয় যদি ব্যৱসায়ীগৰাকীৰ অভিযোগ সঁচা তেনেহলে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে যদি একেই পৰিস্থিতি এজন দৰিদ্ৰ লোকৰ ক্ষেত্ৰত সৃষ্টি হয় তেনেহলে কি হ'ব পৰিয়ালটোৰ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিবনে হিয়াহে হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ৬ দুৱাৰ